কোকৰাঝাৰত ভয়ংকৰ ভূমিকম্প 8.13 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যত ভূমিকম্পৰ জোকাৰণি কোকৰাঝাৰত। गुड मर्निं एवरीवन गोदान मोनसे भिडिअ लाबोलायबाय नैबे भिडिअनि गेजेरजों आङो इम्पर्टेन्ट आपडेटबो होनो थांगासिनो दङ। दाउला गिसिदबाय माने दा 6:30 जाबाय। आङो नैबे जायगानिफ्राय आङो मा होनो दिकियाजुलि बाटासिपुरनि साहाथिं आबै सेन्टार ओमफ्राय बिनि सेरावनो एडेनबारि होननाय मोनसे गामि दङ। आङो बेयाव थांगासिनो दं। बेवहाय मोनसे प्रग्राम जादों। बेवहाय आङो थांगोन आरो दा गुवाहाटीनिफ्राय आङो आगान सुरबाय। नै आङो बेयावनो थायो। जोंनि न'आ बेनो। ओमफ्राय सारिगिदिं हाजो गोजा। ओमफ्राय फुंनि समावहाय जेरैथिंबो हारियालि हाजो नुयोब्ला गोसोखौ एसेब्लाबो सान्थि मोननो नंगौना नङा। दा इम्पर्टेन्ट आपडेटआनो जाहैबाय रायजोफोर जोंनियावहाय भूमिकम्प जानायनि मोनसे सम्भावनाया दंबाय थायो आरो निउसफोरावहाय जोङो नुबोबाय थानो मोनदों। दा नैबेनि थाखाय सांग्रांथि आरो ट्रेनिं होगासिनो दङ आरो जोंनियावबो बिटिसि हिसाबै डेभेलपमेन्टआ गैया नङा बहुद दंसै। दा नैबे डेभेलपमेन्टखौ लानानैनो जाय जायगायावहाय बिल्डिंफोर माफोर दङ बेवहाय बांसिन साइड इफेक्ट जानायखौ जोङो नुनो मोनो। दा नैबेफ्रावहाय माबायदि बासायगोन आरो माबायदि माने खालामगोन जुदि गमामायैनो जायोब्ला नैबेनि माखासे ट्रेनिंफोरखौ नायनानै लायोब्लानो जाबाय। खुब माने नायनो गोनां आरो मिथिनो गोनां। बांसिनै बांसिन सिटि टाउन सहरफ्राव थानायफ्रा बांसिनै नायनो गोनां आरोखि। दा रायजोफोर बेखौ नायनायनि सिगां बे हाजोखौबो नायदो बिराद खुबसुरत ना। ओमफ्राय गारियाबो बिराद मेमब्रां जानानै दङ नै। दा बेजोंनो थांसिगोन। ओमफ्राय आङो मेक्सिमाम दा 6:30 ओंखारबाय। 8:30 कि 9 बेवहाय दिकियाजुलि मोनहैगोन आरोखि। थाथ' दा नोंबो थाङो? लेखा दंना गारियाव। आच्छा दे। गारिया नैबेखौ ना बैखौ लांनोसै? बैखौ गिदिरसिनखौ लांनोसै। नैबे गारियानो बिराद गाहाय। बिराद खस्थ' मोनो बे गारिया। ओमफ्राय गाखोनो बे बिराद कम्फर्ट आरोखि। ओमफ्राय बेनिखायनो थावआबो थाव फाग्ला बायदि जाखायो बे। नयल' होखायो माइलेजआनो। दा बेनिखायनो एसे गोजौसिन गारिखौ लांनोसै आरोखि। थ' भिडिअखौ नोंथांमोना नायोब्लानो जाबाय ट्रेनिंखौ माबायदि होदों। কোকৰাঝাৰত ভয়ংকৰ ভূমিকম্প 8.13 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যত ভূমিকম্পৰ জোকাৰণি কোকৰাঝাৰত। ভূমিকম্পৰ ফলত অট্টালিকাত আবদ্ধ কেইবাগৰাকীও লোক। ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামিল SDRF আৰু NDRF বাহিনী। আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰি এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ। ৰ'ব এয়া বাস্তৱত এক সজাগতাৰ সৃষ্টিৰ বাবে উদ্ধাৰ অভিযানৰ দৃশ্যহে। এয়া কোকৰাঝাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত কৰা মক ড্ৰিলহে। ভূমিকম্প অগ্নিকাণ্ড তথা প্ৰাকৃতিক যিকোনো দুৰ্যোগৰ সন্মুখীন হ'লে কেনেদৰে উদ্ধাৰ কৰিব লাগে তাৰ ওপৰতহে সজাগতাৰ বাবে মক ড্ৰিল। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। পৰা 3 আৰু 4 তাৰিখে আমাৰ ডিষ্ট্ৰিক্ট লেভেল ট্ৰেইনিং কাম মক এক্সাৰচাইজ অন ইনচিডেণ্ট ৰেছপন্স চিষ্টেম আমাৰ এটা ৱৰ্কশ্বপ চলি আছে। আৰু যোৱাকালিৰ পৰা আমাৰ ট্ৰেইনিং হ'ল, টেবল টপ এক্সাৰচাইজ হ'ল আৰু এতিয়া আমাৰ মক ড্ৰিল এটা চলি আছে। আৰু মক ড্ৰিলৰ এই পাৰ্ট হিচাপে আমাৰ ইয়াতে বডোফা কালচাৰেল কমপ্লেক্সত আমাৰ আৰ্থকুৱেকৰ মক ড্ৰিল আমি কৰি আছোঁ আৰু সেইটো এতিয়া অনগয়িং চলি আছে। আৰু
আৰু কেইদিন আছিল দুদিন আছিল ন? দুদিনীয়া আছিলে 3 আৰু 4 তাৰিখে আমাৰ ষ্টেটৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ আহিছে এছডেমো আৰু ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তৰফৰ পৰা আমাৰ দুদিনীয়া চলি আছে আৰু যিখিনি ষ্টেক হোল্ডাৰ আছে হেল্থ এডুকেশ্যন CISFৰ পৰা আদি কৰি গোটেই ষ্টেক হোল্ডাৰখিনি আমাৰ চাৰ্কল অফিচাৰ গোটেইখিনি ইয়াতে আছে আৰু যোৱাকালিৰ পৰা আমি টেবুল টপ এক্সাৰচাইজ বা আমি ডিছকাশ্যনখিনি কৰিলোঁ আৰু এতিয়া আমি একচুৱেল ফিল্ডত যদি আৰ্থকুৱেক হয় বা কোনো ডিজাষ্টাৰ আহিলে আমি কি কৰিম আমাৰ ৰেছপনচিবিলিটি কি হ'ব সেইটোৰ ওপৰত মক ড্ৰিল মক এক্সাৰচাইজ চলি আছে এতিয়া ঠিক আছে আজি দুদিনীয়া এই ট্ৰেইনিং কাৰ্যসূচী ৰখা হৈছিলে ট্ৰেইনিংটোৰ নাম আছিলে ডিষ্ট্ৰিক্ট লেভেল ইনচিডেণ্ট ৰেছপন্স ছিষ্টেম আৰু মক এক্সাৰচাইজ আমি বিভিন্ন ধৰণৰ আপোনালোকে জানে যে BTCৰ লগতে গোটেই অসমখন দুৰ্যোগ প্ৰৱণ এৰিয়া আমাৰ প্ৰত্যেক বছৰে বানপানী ধুমুহা লাইটনিং আদি কৰি বিভিন্ন ধৰণৰ দুৰ্যোগ আহি থাকে আৰু আমাৰ এই গোটেই অঞ্চলটো নৰ্থ ইষ্টৰ লগতে আমাৰ BTC এৰিয়া আৰু লগতে আমাৰ অসমখন জোন 5ত আৰ্থকুইক জোন 5ত পৰে গতিকে তাৰ লগত সংগতি ৰাখি আমি এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ট্ৰেইনিং প্ৰগ্ৰাম আমি পাতিছিলোঁ ইয়াত ইনচিডেণ্ট ৰেছপন্স ছিষ্টেমৰ ওপৰত আমাৰ যিমানবিলাক ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছে কোকৰাঝাৰ জিলাৰ মুৰব্বী যিবিলাক বিষয়া আছে যিবিলাক তেওঁলোক আমাৰ ইনচিডেণ্ট ৰেছপন্স টিমৰ পাৰ্ট তেওঁলোকক আমি এই যোৱাকালি আমি তেওঁলোকক ক্লাছৰুমত আমি বহি একেলগে ইনচিডেণ্ট ৰেছপন্স ছিষ্টেমৰ ওপৰত যে দুৰ্যোগ এটা আহিলে কেনেকৈ ৰেছপন্স কৰিব কিমান সোনকালে মানুহখিনিক উদ্ধাৰ কৰিব যিখিনি মানুহ ট্ৰেপ হৈ থাকে আবদ্ধ হৈ থাকে বিল্ডিং এটা কলাপছ হ'লে বা যিকোনো ধৰণৰ দুৰ্যোগ হ'লে কেনেকৈ তেওঁলোকক উদ্ধাৰ কৰিব কিমান প্ৰম্পটলি আমাৰ জিলা প্ৰশাসন জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ DDMA কোকৰাঝাৰে তেওঁলোকে কিমান চুইফলি তেওঁলোকে মানুহক সহায় সহযোগ আগবঢ়াব তাৰ ওপৰত এখন এটা প্ৰশিক্ষণ কাৰ্যসূচী হৈ যায় আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীৰ পিছত আজি আমি টেবুল টপ এক্সাৰচাইজ কৰিছোঁ যাৰ জৰিয়তে আৰ্টিফিচিয়েল চিনাৰিঅ' কিছুমান দি পেলাই কালি যিখিনি ট্ৰেইনিং দিছিলোঁ সেই ট্ৰেইনিংখিনিত তেওঁলোকে কেনেধৰণে সুন্দৰকৈ তেওঁলোকে ৰেছপন্স কৰিব দুৰ্যোগ এটা হ'লে তাৰ ওপৰত তেওঁলোকৰ প্ৰেক্টিকেল ভিউজখিনি আমি ল'লোঁ লৈ উঠি পেলাই এতিয়া দুপৰীয়া আমি এতিয়া মক ড্ৰিল এক্সাৰচাইজ যিটো প্ৰেক্টিকেল মক ড্ৰিল এক্সাৰচাইজ আমাৰ কালচাৰেল কমপ্লেক্স তাৰপিছত কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটেল তাৰপিছত আমাৰ ষ্টেজিং এৰিয়াৰ কাৰণে ফিল্ড এখন আছে তো তেনেকৈ আমাৰ 3-4টা লোকেশ্যনত আমাৰ আজি মক ড্ৰিলটো হৈ আছে য'ত আমাৰ গোটেইবিলাক বিভাগৰ লোকসকল গোটেইবিলাক আমাৰ SDRF চিভিল ডিফেন্স ভলেণ্টিয়াৰ যিবিলাক আছে তেওঁলোকে পাৰ্টিচিপেট কৰিছে আৰু লগতে আমাৰ স্থানীয় যিখিনি ৰাইজ ধৰা প্ৰশাসন তেওঁলোকেও পাৰ্টিচিপেট কৰিছে যাতে দুৰ্যোগ এটা আহিলে গোটেই কোকৰাঝাৰ জিলাৰ আমাৰ যিখিনি জিলা প্ৰাধিকৰণ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তেওঁলোক যাতে সষ্টম হৈ থাকে আৰু দুৰ্যোগ আহিলে মানুহক আৰু ৰাইজক যাতে তেওঁলোকে সহায় আগবঢ়াব পাৰে সেইখিনি উদ্দেশ্য আগত লৈ আজি এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ৰখা হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচী আমাৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ মানে আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তেওঁলোকৰ লগত লগ হৈ পেলাই আমি কোকৰাঝাৰ জিলাত পাতিছোঁ ধন্যবাদ